নমস্কাৰ মই তপন আৰু অন্য এটা ভিডিঅ' লাইছো বহুত এটা ভাল খবৰ লৈছো তোমালোকৰ মাজত যোৱাকালি যেহেতু সিএম ছাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যেহেতু ক'লে অসম পুলিচৰ নতুন ভেকেন্সি এপইণ্টমেণ্ট লেটাৰ দিয়া পিছদিনাখনে উলিয়াই দিব 4000 ভেকেন্সি। এতিয়া বহুতৰ প্ৰশ্ন এবিইউবি কামাণ্ডো আৰু এসআই হওক বা ফৰেষ্টৰ কি পোষ্ট আহিব, যেহেতু নটিফিকেশ্যন একো অহা নাই। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যেহেতু সিএম ছাৰে কৈছে 4000 ভেকেন্সি আহিব, তাত এসআইও থাকিব পাৰে, ফৰেষ্টও থাকিব পাৰে আৰু তোমালোকৰ যিখিনি এবিইউবিও থাকিব পাৰে। এতিয়া বহুতৰ প্ৰশ্ন কামাণ্ডো আহিব নাহে আৰু বহুত কামাণ্ডো লাভাৰে মোক কৈ আছে দাদা কামাণ্ডো আহিবনে, মেছেজ কৰি আছে। কামাণ্ডো অভিয়াছলি আহিব পাৰে, কিয় কাৰণে কামাণ্ডো যোৱা বছৰ যেহেতু 2023 যেতিয়া এপ্লাই কৰিছিলে সকলো ল'ৰা ছোৱালী আসাম পুলিচৰ এবিইউবি আৰু কামাণ্ডো বহুত কম পোষ্ট আহিছিল। তাৰ আগত যেহেতু 2000 ওপৰৰ ভেকেন্সি আছিলে প্ৰথম যেতিয়া কামাণ্ডো ওলাইছিলে আসাম কামাণ্ডো, সেইকাৰণে কৈছোঁ কামাণ্ডো ভেকেন্সি ইয়াত মানে প্ৰায় কম পৰিমাণে হ'লেও দিব তোমালোকক। সেইটো কাৰণে কৈছোঁ যিমান পাৰা আসাম পুলিচক বা কামাণ্ডো এসআই যিখিনি ল'ৰা ছোৱালীয়ে প্ৰেক্টিছ কৰি আছা বা কৰিম বুলি ভাবি আছা অতি সোনকালে শ্বেয়াৰ কৰা ভিডিঅ'টো আৰু যিমান পাৰা প্ৰেক্টিছ আৰম্ভ কৰি দিয়া। যথেষ্ট কম সময় আছে, এপ্লাই হোৱাৰ পিছতে ৰিক্ৰুটমেণ্ট হ'বলৈও কৈ আছে, যিহেতু ফিজিকেল টেষ্ট প্ৰথমতে হয়। আৰু যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। আজিলৈ ইমানেই, মই তপন জয় আই অসম।